আৰু ইফালে লৈ আনিলোঁ 2টা পাৰ্লেজি আৰু একটা আমুল। তো জন্ম হৈছিল। তো আজি পুৰা 20 বছৰ কমপ্লিট হ'ল মোৰ। তো মোৰ জন্মদিন কাৰণে চবকে মানে মোৰ জন্মদিনৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। তো গা চা ধুই একদম মানে আৰু কি কৰিম ভাবি আছোঁ জন্মদিন কাৰণে। তো তাই আৰু এতিয়া যাম মই পাকঘৰত ভাত চাত বনাই কিনে আৰু গাইজ মোৰ জন্মদিন কৰি ৰাতিপুৱাৰ পৰা একদম মনত পৰি একদম ৰাতিপুৱাৰ পৰা নিজৰ বিচনাখন পূৰা বঢ়িয়াকৈ পাৰি থৈ দিছোঁ। মানে একদম আৰু কি নিজৰ জন্মদিন কৈ মানে একদম কালিৰ পৰা শুই আছোঁ। কালিৰ পৰা মোৰ মানুহজনক যেনে ফোন কৰি ক'লোঁ মোৰ কালি জন্মদিন বুলি, এনেই কি কৰিম আৰু তাই ক'লে কি গিলা। তো একদম মানে ৰাতিপুৱাৰ পৰা বিচনাখন পূৰা পাৰি একদম আৰু পূৰা কি কৰিম লাগি আছে। আৰু কেক কাটিম নে নাকাটিম পূৰা ভাবি আছোঁ মনত পূৰা আৰু। তো এইটোৱে আৰু গাইজ আমি যাই আছোঁ বাবুৰ লগত, মানে কি বস্তু লৈ আনো দোকানৰ পৰা। তো দেখাই আছোঁ কেক বনাবৰ কাৰণে। তো যাওক দেখাই আছোঁ। আৰু ইফালে লৈ আনিলোঁ 2টা পাৰ্লেজি আৰু একটা আমুল। তো ভাবি আছোঁ আজি নিজৰ হাতেদি কেক বনাম কেনেকুৱা লাগে। আগতে আমি সৰু থাকোঁতে তো ঘৰৰ ওচৰৰ লগবিলাক মাতি এনেই মানে 5 টকাৰ কেকটো আগত 5 টকাৰ কেকটো আনি মানে কি কেক কাটি আছিলোঁ এনে ফূৰ্তি লাগি আছে সৰু টাইমত। তো আজি বিয়া হোৱা 6 বছৰ পাছতহে আজি প্ৰথমবাৰ মানে হাতেদি নিজে কেক বনাই কাটিম বুলি ভাবিছোঁ। তো বনাব পাৰোঁ নে নপাৰোঁ তো আপোনালোকক দেখাই আছোঁ, চাই থাকিম। আমাৰ কেকটো আৰু ইটো বিৰাট হাৰামি খাওঁ কৰি আছে। আৰু ইফাল আমাৰ কেক হৈ গ'ল। তো গাইজ কেনেকুৱা লাগছে মোৰ কেকটো প্লিজ জনাবা। আজি ভিডিঅ'টো এইখিনি আছিল আৰু জন্মদিনত শুভেচ্ছা থাকিল সকলোকে।